হেৰস্ত যদি কাবাৰ অসমৰ তেজ অলপ মানুহ আছে জুবিনদাৰ গান এটাও শুনি পাইছে তেও জুবিনদাৰ আজি ন্যায় বিচাৰি আছে কিন্তু আমাৰ কিছুমানৰ গাৰ খুজুতি মাৰিবৰ কাৰণে সেই হাতাম পুৰুষীয়া স্বভাৱবোৰ জুবিনদাৰ ক্ষেত্ৰত নহলে মানে ভাল লাগে আজি মোক বহুতে গালি দি আছে কমেন্টত কৈ আছে যে মই বলে জুবিনদাৰ ন্যায় বিচৰা নাই এতিয়ালৈকে মই ইউটিউবতে 12টা ভিডিও দিলো ডিম্পুজ ব্লগ চেনেলটোত 6টা ডিম্পু বৰুৱা চেনেলটোত 6টা ফেসবুকতো 5-6টা মান ভিডিও দিলো ৰিলো দিলো প্ৰতিটোত এটা কথাই কৈ আছো যে আমাক ন্যায় লাগিব ন্যায় লাগিব আৰু জুবিনদাৰ নামত ভিডিও দিলেও মানুহে কয় যে জুবিনদাৰ নামত ভিউ লৈ আছা আৰু যদি দিও তাৰ পিছতো কয় জুবিনদাৰ নামত মাত মাতা নাই তো ইমান বেছি নেগেটিভ কিয় হৈ গৈছে গতে বস্তুটো আৰু ভিডিওটো বাদে তাৰ উপৰিও মহাদেৱ পংকজৰ লগত লগ হৈ আমি গতে অসমত জুবিনদাৰ নামত 1 লাখ গছপুলি ৰুম বুলি ওলাইছো তো ইয়াৰ উপৰিও মানুহে বিচাৰে কি মানে যে আমি ৰাস্তাত ওলাই যাব লাগে হাল্লা কৰিব লাগে যে ভাং ওলায়া এইবিলাক যেন জুবিনদাই বিচাৰিছিল ইয়াৰ উপৰিও কমেন্টত এটা কথা আহি আছে যে জুবিনদা নোহোৱা হোৱাৰ পিছত এই গতে কেইটা ভিডিও কন্টেন্ট ক্ৰিয়েটৰে যে লগ হৈ যে এখন মিটিং পাতিছিল তাত যে কেইটামান সিদ্ধান্ত লোৱা হৈছিল যে যেতিয়ালৈকে জুবিনদাই ন্যায় নাপায় মাতি যাম জুবিনদাৰ নামত অমুক হ'ব লাগে ভোগ হ'ব লাগে আমি তেতিয়ালৈকে কৈ যাম বিষয়টো ঠাণ্ডা হ'ব নিদিও যেতিয়ালৈকে ন্যায় নাপায় তো এইখিনিতো সবে ভিডিঅ কৰি আছে চাওক আমি হৈছো ভিডিও কন্টেন্ট ক্ৰিয়েটৰ তো আমাৰ লগত সোশ্যাল মিডিয়া আছে তো আমি সেইভাবে সোশ্যাল মিডিয়াতে যেনেকৈ পাৰে লাগিম ন কিন্তু কিছুমানৰ মানসিকতা বৰ্তমান ইমানে বেয়া যে ভিডিও কন্টেন্ট ক্ৰিয়েটৰক গালি দি আছে মানে এই গোটেই টপিকটোত যেন সকলোকে এটেনশন লাগে সকলোৱে যেন পপুলাৰ হ'ব বিচাৰি আছে যেন কেছটো বৰ্তমান জুবিনদা হৈ নাইয়ে কেছটো বৰ্তমান এখন হৈ পৰিছে কন্ট্ৰভাৰ্সিৰ বজাৰ আৰু মাজতে ধ্ৰুৱ মই এনেকৈ কিজন মানে মিজোৰাম গৈছিলো আমি এনজয় কৰিবলৈ মিজোৰাম ট্ৰিপ নাছিল সেইটো আছিল অল আসাম কাৰাটে এছ'চিয়েশ্যনৰ ফালৰ পৰা গোটেই নৰ্থ ইষ্টৰ কাৰাটে খেল আৰু সেই কাৰাটে খেলত আমি তাতে কেনেকৈ জুবিনদাক সন্মান দিয়া হৈছিল প্ৰতিটো ট্ৰফিত জুবিনদাৰ নাম লিখা হৈছিল মই ব্লগত দিছো আৰু লগতে আমি যাওঁতে গোটেই ট্ৰেইনত মায়াবিনী গাই গৈ আছো প্ৰতিবাৰ কৈ আছো যে জুবিনদাক ন্যায় দিব লাগিব কিছুমানৰ মতে আমি এইবোৰ নকৰি জাষ্ট এটা কৰিব লাগে যে ৰাস্তাত ওলাই আহিব লাগে পুলিচৰ লগত কাজিয়া লাগিব লাগে গোটেই ঘটনাটো হিংসাত্মক কৰি তুলিব লাগে এইটোৱে বহুতে মজা পায় এইবিলাকতে কিন্তু জুবিনদাই জানো এনেকৈ ন্যায় পাব আমি তেতিয়ালৈকে এনেকৈ মাতি যাম আৰু মই আৰু কিটা এটা বস্তু চাই আছিলো এই যেতিয়া পিউডিপাই আৰু টি সিৰিজৰ সেই হৈছিল ন এখন সেই হৈছিল তাত মিষ্টাৰ বিষ্টে কি কৰিছিল পিউডিপাই সাবস্ক্ৰাইব কৰাব এনেকৈ বহুত বাৰ কৈছিল তো মই হেনেকুৱা এটা ভিডিঅ' বনাই চালো যে জাষ্টিছ ফৰ জুবিনদা এনেকুৱাকৈ বহুত বাৰ কলো তো আমাৰ লগত যেহেতু সোশ্যাল মিডিয়া আছে আমি যেনেকৈ পাৰে লাগি আছো তো যোনে এনেকুৱা এইবিলাক অশান্তিৰ সৃষ্টি কৰিব চেষ্টা কৰি আছে কন্ট্ৰভাৰ্সি সৃষ্টি কৰিব চেষ্টা কৰিছে আপোনালোকৰ ফালৰ পৰাও কমসে কম এটা গছৰ পুলি ৰুৱক এইবিলাক কৰাতকে কিবোৰ্ড ওয়াৰিয়ৰ সবে হ'ব পাৰে কিবোৰ্ডত টাইপ কৰি পিনে যে অমুক কৰে ভোগ কৰে সবে হ'ব পাৰে ৰিয়েল লাইফত ওয়াৰিয়ৰ হকছো কমসে কম এটা গছৰ পুলি এখন ফটো বা জুবিনদাৰ নামত কাবাক কিবা অলপ সেই কৰকচোন এতিয়া মোকটো বেয়া পোৱা মানুহ বহুত আছে কাৰণ প্ৰেক্টিকেল মই মানুহজন সেইকাৰণে আৰু মই এনেকুৱাকে ভিডিঅ' বনাই ক্লিয়াৰিফিকেশ্যন ইমান নিদিও কিন্তু জুবিনদাৰ লগত যেহেতু এইটো হৈ আছে সেই অসমৰ হাতাম পুৰুষে হিংসামূলক স্বভাৱ যেহেতু জুবিনদাৰ ক্ষেত্ৰত লৈ আহিছে সেইবাবে মোৰ বেয়া লাগিছে কাৰণ মনে প্ৰাণে ভাল পাওঁ মানুহজনক বিচাৰিছো যে ন্যায় পাওক আৰু যেনেকৈ নহওক যি চিষ্টেমত নহওক প্ৰতিটো চিষ্টেমতে ক'ব চেষ্টা কৰি আছো তো বেয়া লাগে যেতিয়া ক'ব যে তই একো কৰা নাই তহঁতে একো কৰা নাই বেয়া লাগে আৰু বহুতেতো কমেন্ট সেকশন ওয়াৰিয়ৰ ন নিজে কি কৰিছে জুবিনদাৰ নামত সেইটো বাদ দিয়ক কমেন্ট সেকশনত বুম দফা লিখিব পাৰে আৰু সেইবাবে ভিডিঅ'টো কমেন্ট অফ কৰি থৈ দিছো কাৰণ নোৱাৰি ইমান নিগেটিভিটি সহ্য কৰিব নোৱাৰি মই নতুন চৰকাৰ গঠন কৰিবলৈ যোৱা নাই দেই পলিটিক্স নকৰিব বন্ধু পৰিচয় কেতিয়াও নাই খালি বিজেপিক ভোট নিদিব একদম চিন্তা কৰা একদম বটলা মাল নোট দেখুৱাই আৰু ৰং দেখুৱাই আমাৰ ৰং আৰু নোট নালাগে আমি অলৰেডি আমি বহুত ধনী আমাৰ চাহ আছে আমাৰ খেতি আছে হয়নে আমাৰ পেট্ৰল আছে আমাৰ কয়লা আছে আমাৰ চব আছে অসমৰ মানুহৰ চব আছে প্ৰথম কথা আমি নিজে খেতি কৰি খাব পৰা মানুহ ইয়াত বাংলাদেশী নালাগে ডাইৰেক্ট কথা মোক হয়তো জেলত ভৰাই থৈ দিব থানাত
কেছ দি দিব মোৰ ওপৰত পোষ্টাৰ লৈ আমি কা আন্দোলনত ওলাই গৈছিলো যদি কিবা কয় ভিউছৰ কাৰণে কৰি আছো যদি কিবা নকও তেনেহলে কয় কিয় কোৱা নাই যদি কিবা আকৌ কব যে কিয় কৈ আছা ঘৰত বহি ফালে ওলাই আহিব লাগে ৰাস্তাত মানে আমি কাৰ কথা শুনিম আমি সোশ্যাল মিডিয়াত মোৰ কাম হল মই মোক যিসকলে চিনি পায় বিকাশ চেত্ৰী বুলি মই এজন ট্ৰেভেল ব্লগাৰ হয় মই এজন ইউটিউবাৰ হয় যোনে বাইক চলাই ভাল পাওঁ যোনে মই ট্ৰেভেল কৰি ভাল পাওঁ ফুৰি ভাল পাওঁ আৰু আপোনালোকক বিভিন্ন ধৰণৰ ঠাই বিভিন্ন ধৰণৰ খানা বিভিন্ন ধৰণৰ বেলেগ ট্ৰেডিশনাল কালচাৰ এইবোৰ মই দেখাও মোৰ হেতু হল মেইন কাম কেতিয়াও মই কন্ট্ৰভাৰ্সি টপিকৰ ওপৰত বা কিবা সুমি বৰাৰ ঘটনা হোক কিবা বিহেৰীৰ ঘটনা হোক এইবোৰৰ কথা মই মানে কেতিয়াও সোশ্যাল মিডিয়াত ক'ব নাযাও আৰু আজিলৈকে কোৱা নাই কাৰণ সেইবোৰ কাম হল নিউজ চেনেল এটাৰ মোৰ কাম নিউজ চেনেলে যেটো কাম কৰে এটো কাম মোৰ নহয় মোৰ কাম হল মই ট্ৰেভেলৰ ওপৰত ধুনীয়া ঠাই দেখাও কেতিয়াবা যিমান যেনেকে পাৰো সাধ্য অনুযায়ী মই দুখীয়া মানুহক সহায় কৰিবলৈ চেষ্টা কৰো যাতে মোক দেখি আৰু দুজনে ওলাই হওক তেনেকুৱা ধৰণৰ কাম মই কৰি ভাল পাওঁ আৰু মই এটো এনেকুৱা ধৰণৰ কাম কৰো কিন্তু এতিয়া আমাৰ জুবিনদাৰ কাৰণে আমি মাতিবই লাগিব যোনে যি কাম নকৰক মই ট্ৰেভেল ভিডিও বনাও এইবিলাক দৰকাৰ নাই কোনবা কিবাই বনাই এইবিলাক দৰকাৰ নাই কিন্তু এতিয়া এটো টাইমত এনেকুৱা নহয় যে আমি ইউটিউবাৰ বোৰ আছো বা ইনফ্লুয়েন্সাৰ বোৰ বা অকল মিডিয়াৰ মানুহ বা এক্টৰ হিৰো হিৰোইন সিঙ্গাৰ এইবোৰে যে মাত দিব হেতু নহয় এতিয়া এনেকুৱা টাইমত সবে মাত দিয়াটো সকলোৰে এটা দায়িত্ব কাৰণ জুবিনদা আমাৰ হয় আমাৰ সকলোৰে হয় জুবিনদা বেলেগ কোনো পলিটিক্যাল পাৰ্টিৰ নহয় জুবিনদা কোনো হেই দল সংগঠনৰ নহয় জুবিনদা আমাৰ সকলোৰে হয় আৰু জুবিনদাৰ কাৰণে আমি যিমান যি পাৰো মাতি ৰাখিম আৰু এইটোৰ কাৰণে কোনোবাই যদি কয় ফিউচাৰ কাৰণে মাতি আছো মাতি আছো কোনোবাই যদি কয় টিআৰপিৰ কাৰণে মাতি আছো মাতিম জুবিনদাক মই বহুত দিন লগ পাইছো যদি জুবিনদাৰ পৰা এনেকুৱা জুবিনদাৰ নাম লৈ যদি এনেকুৱা ভিউজ লোৱা যদি এনেকুৱা থাকিলে হয় এনেকুৱা বেয়া মনোভাৱ তে জুবিনদাক মই বহুতবাৰ লগ পাইছো কাৰণ জুবিনদাৰ এটা টিম আছিল জুবিন গাৰ্গ 11 বুলি জুবিন গাৰ্গ 11 বুলি টিমত ক্ৰিকেট টিমত মই আছিলো এই টিমটোত ক্ৰিকেট খেলিছো জুবিনদাৰ লগত বৰ্ষাপাৰা ষ্টেডিয়ামত আৰু কবাত বহুত দিন জুবিনদাক লগ পাইছো কিন্তু বিশ্বাস কৰিব কেতিয়াও জুবিনদাৰ ওচৰত মোবাইলটো নি ফেলে এনেকে ব্লগ বনাবৰ কাৰণে সাহস নহল কাৰণ হেতু এটা মোৰ ৰেসপেক্ট মানে জুবিনদাৰ ওচৰত গৈ ফেলে মই মোবাইলটো লৈ ফেলে কিবা কিবি কম হেনুকা মানে এটা সাহস নহলে যেতিয়া জুবিনদাৰ ওচৰত থাকো একদম এনেকে হাতখন এনেকে দি থাকো মানে একদম কিবা এটা কথা কব মানে এটা মানে ভয় মানে কি এটো এটা সম্মান মানে জুবিনদাৰ লগত মোৰ ফটো আছে জুবিনদাৰ লগত মানে ক্ৰিকেট খেলা মোৰ ভিডিও আছে কিন্তু মই কেতিয়াও জুবিনদাৰ লগত মই এনেকুৱা ভিডিও বনোৱা নাই বা ব্লগ বনোৱা নাই কাৰণ মই জুবিনদাক সদায় মনে দি ভাল পাওঁ ৰেসপেক্ট কৰো জুবিনদাক দেখাই মই ইউটিউবত মই ভিউজ পাম এনেকা মই কেতিয়াও ভবা নাছিল আৰু কেতিয়াও জীৱনত নাভাবো ইটা বহুতে এনেকুৱা কমেন্ট দি থাকে যে তোমালোকে ৰাস্তাত ওলাই কিয় নাহা খালি ঘৰত বহি ফালে কৈ থাকা চাওক মই কোনো দল সংগঠনৰ লগত জড়িত নহয় মই কোনো পলিটিক্যালি পাৰ্টি নহয় মই এজন ইউটিউবাৰ হয় মই এজন ট্ৰেভেল ইনফ্লুয়েন্সাৰ হয় তে মই সদায় যেনেকে কথা কও হেনেকে আমি কথা কব লাগিব আমাৰ সোশ্যাল মিডিয়া আপোনালোকে যে চাই আছে এই সোশ্যাল মিডিয়াৰ মাধ্যমেৰে আমি যিমানখিনি পাৰো জাস্টিস লাগে ডিজিটালি আমি কব লাগিব যে উই ওয়ান্ট জাস্টিস জুবিনদা যেতিয়ালৈকে জাস্টিস নাপায় আমি মাতিয়ে থাকিম আৰু মাতি থাকিব লাগিব সকলোৱে সৰকাৰৰ ওপৰত আমাৰ বিশ্বাস আছে সিএম সাৰৰ ওপৰত আমাৰ বিশ্বাস আছে তেওঁ যি ডিসিশন লব আমাৰ সকলোৰে ভালৰ কাৰণে লব আৰু এটা তেওঁৰ জুবিনদাৰ পৰিয়ালৰ কাৰণেও ভালৰ কাৰণে তেওঁ ডিসিশন লব তেওঁ কেতিয়াও ৰাইজৰ বিপক্ষে গৈ এনেকুৱা ডিসিশন নলয়টো আমি জানো আইনৰ ওপৰত আমি বিশ্বাস আছে আজি যদি মই ৰাস্তাত গৈ আন্দোলন কৰো বহুতে এইটো ভিডিওত আপোনালোকে মই কোৱা কথাখিনি হয়তো বুজি পাইছে মই যদি আজি গৈ ফেলে ৰাস্তাত ওলাই গৈ আন্দোলন কৰো যে আমাক জুবিনদাক ন্যায় লাগে হাল্লা কৰো মোক হয়তো জেলত ভৰাই থৈ দিব থানাত কেছ দি দিব মোৰ ওপৰত তেতিয়া কিন্তু বুজিকিটা কমেন্ট কৰি আছিল কিয় ৰাস্তাত ওলাই আহা নাই তাহাতে কিন্তু মোক বচাব নাহে মোৰ কিন্তু হেতু টাইমত মোৰ ঘৰৰ ফ্যামিলি মানুহ থানায় দৌৰিব হেতু টাইমত কিন্তু কোনো নাহে হেতু আপুনি সদায় মনত ৰাখিব আপোনাক উঠাই দিয়া জছত হেই কৰি দিয়া মানুহ বহুত আহে কমেন্ট দি ফেলে কমেন্ট দিব কাৰণে কিন্তু যেতিয়া আপোনাৰ বিপদ হ'ব তেতিয়া কোনো না যায় কিন্তু আমি এটাই অনুৰোধ কৰিম আমি কৈ থাকিম এনি টাইম যে উই ওয়ান্ট জাস্টিস সিএম সাৰকে হওক বা আইনকে হওক জুনে এই গুটে বিষয়খিনিৰ লগত জড়িত হৈ আছে তেখেতসকলক আমাৰ ফালৰ পৰা এটাই অনুৰোধ যে স্যাৰ আমাক জাস্টিস লাগে জুবিনদাৰ কাৰণে আমি জাস্টিস বিচাৰি থাকিম সো এইখিনি মোৰ ক'ব লগা আছিল আমি যিখিনি আমাৰ যেনুকা যি কাম আমি খাদ্য অনুযায়ী মই কোনো দল সংগঠনৰ লগত কোনো নাই মোৰ লগত যে এনেকুৱা 100 জন 200 জন মানুহ ওলাই আহিব হেনুকা মোৰ একো দল সংগঠন নাই আজি যদি মোৰ কিবা ডাঙৰ দল সংগঠন থাকিল বা মই কিবা পাৰ্টিৰ লিডাৰ থাকিল হয় মই ৰাস্তাত 100% ওলাই গলো হয় আৰু ৰাস্তাত ওলাই গৈছো কোনদিনাখন গৈছো জুবিনদাক শ্ৰদ্ধাঞ্জলি দিব গৈছো ৰাস্তাত ওলাই গৈছো কোনদিনাখন গৈছো জুবিনদাক শ্ৰদ্ধাঞ্জলি দিব আহা মানুহখিনিক পানী বিলাব গৈছো বহুত মানুহ পানী কষ্ট পাই আছিল পানীৰ কাৰণে আমি পানী বিলাব গৈছো এনেকুৱা যদি পৰিস্থিতি হৈ যায় যে গোটেই অসমবাসী ৰাইজ ওলাই আহিছে যেনেকে কা আন্দোলনৰ টাইমত আমি
ওলাই গৈছিলোঁ ৰাস্তাত সেইটো টাইমত এতিয়াও মোৰ ফটো আছে আমি এনেকুৱা পোষ্টাৰ লৈ আমি কা আন্দোলনত ওলাই গৈছিলোঁ হেনেকুৱা পৰিস্থিতি হ'লে আমি ওলাই যামে আন্দোলন কৰিব কিন্তু এইটো টাইমত আমি এনেকুৱা দুইজন তিনিজন মোৰ লগ বন্ধুক নিয়ে বলে হাল্লা কৰি আছো ৰাস্তাত গৈ পেলাই ভৰাই দিলে জেলত তেতিয়া আমাৰ ফ্যামিলি কোনে চাব সেইকাৰণে আপোনালোকেও যদি এনেকুৱা প্ৰটেষ্ট কৰে ভাবি চিন্তি প্ৰটেষ্ট মানে ৰাস্তাৰ ওলাই প্ৰটেষ্টৰ কথা মই কেতিয়াও সমৰ্থন নকৰো ৰাস্তাত গৈ পেলাই যোনে যেনেকৈ কয় ভাবি চিন্তি বস্তুবিলাক ক'ব যাতে আপোনাৰ লগত আপোনাৰ ফ্যামিলিৰো বিপদ নহয় জাস্টিস আমি বিচাৰি থাকিম জুবিন দাই জাস্টিস পাব লাগে উই ওয়ান্ট জাস্টিস